হঠাৎ বাতিল হল সামগুৰিৰ বিধায়ক তানজিল হুছেইনৰ সভা। সভাৰ পূৰ্বে কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে লগালে জগৰ। সামগুৰিৰ বিধায়ক তানজিল হুছেইনৰ পৰ্যালোচনা সভাৰ পূৰ্বেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সামগুৰিৰ গৰাজান উন্নয়ন খণ্ডৰ সন্মুখত শনিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত বাধ্যত পৰি সভা বাতিল কৰে বিধায়কে। জানিব পৰা মতে সভাস্থলীত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰী উপস্থিত হৈয়ে ৰাইজক উদ্দেশ্যি অশ্লীল মাত অনেক উচতনিমূলক মন্তব্য দিয়াত ক্ষুব্ধ হৈ উঠে বিজেপিৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ। তাৰ পাছৰ দৃশ্য এয়া। উত্তেজিত ৰাইজে কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীক ঘেৰাও কৰি জবাবদিহি কৰাও দেখা গ'ল। পৰিস্থিতি বিষম দেখি সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হ'ল কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰী। নিজৰ বাহনেৰে ততাতয়াকৈ সেই স্থান ত্যাগ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। পৰৱৰ্তী সময়ত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাটো মানে ইয়াতে আপোনাৰ যিজন দলবাগৰা নেতা, আজি UDF, কালি কংগ্ৰেছ, কালি AJP, কালি বিজেপি, তাৰ পিছদিনাখন আকৌ কংগ্ৰেছ, নুৰুল আমিন চৌধুৰী ইয়াতে আহি ৰখি আছিলে আৰু ৰখি গাড়ীৰ পৰা তেখেতে নামিব লওঁতেই ৰাইজক উত্তেজিত কৰাৰ উদ্দেশ্যৰে তেখেতে যি বেয়া মাত দিছিলে, তাৰ পিছতে ইয়াতে যি ৰাইজ উপস্থিত আছিলে সমস্ত ৰাইজ উত্তেজিত হৈ পৰে আৰু তেখেতক ইয়াৰ পৰা খেদি পঠিয়াই ৰাইজে। কি কৈছিলে ইয়াত তেখেত আহি গাড়ীৰ পৰা নামিব লওঁতেই ৰাইজক উদ্দেশ্য কৰি বেয়া মাত দিছে আৰু ইয়াতে যি জনসাধাৰণ একত্ৰিত হৈ আছে বা ইয়াত উপস্থিত হৈ আছে তেওঁলোকক উত্তেজিত কৰাৰ কাৰণে তেখেতে অপচেষ্টা কৰিছিলে। তাৰ লগে লগে ৰাইজ উত্তেজিত হৈ তেখেতকে ইয়াৰ পৰা পহুক এটা দিয়ে। আজি হয় পৰ্যালোচনা সভা হ'ব আছিল ব্লক। ইয়াতে সম্ভৱতঃ চামগুৰি সমষ্টিৰ অকৰ্মণ্য বিধায়ক তানজিল হুছেইন ডাঙৰীয়া ইয়াতে চাগে উপস্থিত হোৱাৰ কথা আছিলে। নাই, এতিয়ালৈকেতো অহা আমি দেখা নাই। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট, অসম। Bye.